চাকৰজনে মোক বৰেৰে জোৰে মালিচ কৰি আছিল। মই টকা দিওঁতে তেওঁ কৈছিল, হ'ব মেডাম, মই ৰাতি টকাখিনি ল'ম। মই একো বুজিব পৰা নাছিলোঁ। তেওঁ মোক মালিচ কৰাৰ লগে লগে মোৰ শৰীৰত মাদকতা বাঢ়ি আহিল আৰু মই শান্তিৰে শুইছিলোঁ। কিন্তু এদিন ৰাতি মোৰ টোপনি নাহিল। সেই নিশা সি মোক মালিচ কৰি থাকোঁতে মই থতমত খালোঁ। মোৰ নাম মমী। মই বৰ ধুনীয়া ছোৱালী আছিলোঁ। গতিকে বিয়াৰ আগতে মোৰ বাবে প্ৰতিজনে বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল। মা দেউতাৰ একমাত্ৰ ছোৱালী আছিলোঁ। সেয়েহে দেউতাই বিচাৰিছিল মই ডাক্তৰ হৈ তেওঁৰ নামত গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। কিন্তু যেতিয়া মোৰ বাবে ইমান ভাল প্ৰস্তাৱ আহিছিল, তেতিয়া মায়ে মোক পঢ়া-শুনা এৰি দিবলৈ কৈছিল, যাতে তোমাক বিয়া দিব পাৰোঁ। কিন্তু মই মাক কওঁ যে মই ডাক্তৰ হ'ব বিচাৰোঁ। কিন্তু এই কথা শুনি মাৰ খং উঠে আৰু কয়, এতিয়াই বিয়া হ'ব লাগে, পিছতো ডাক্তৰৰ কামটো কৰিব পাৰিবা। কিন্তু দেউতাই মান্তি নহ'ল। গতিকে মায়ে এজন বাবাৰ ওচৰলৈ গৈ ক'লে যে মই মোৰ ছোৱালীজনীক বিয়া দিব বিচাৰোঁ। কিন্তু তাইৰ দেউতাকে মান্তি হোৱা নাই। এনে এটা তাবিজ মোক দিয়া যে তাইৰ দেউতাকে লগে লগে বিয়াৰ বাবে মান্তি হ'ব। সেয়ে বাবাই মোৰ মাক 500 টকা বিচাৰিছিল। সেই 500 লৈ সি মোক এনে এটা তাবিজ দিলে যে দেউতাই লগে লগে মোৰ বিয়াৰ বাবে মান্তি হ'ল। আচলতে এই প্ৰস্তাৱটো মোৰ দেউতাৰ বন্ধুৱে তেওঁৰ ল'ৰাৰ বাবে বিচাৰিছিল আৰু তেওঁ কৈছিল যে আপোনাৰ ছোৱালীজনী বিয়াৰ পিছতো ডাক্তৰ হ'ব পাৰিব। এই কথা শুনি লগে লগে দেউতাই বিয়ালৈ মান্তি হ'ল আৰু মই গুচি আহি শহুৰ ঘৰৰ উভতি আহিলোঁ। মোৰ শহুৰ বহুত ধনী আছিল। গতিকে মোৰ স্বামী আৰু মই সুকীয়া ঘৰত বাস কৰিছিলোঁ। মোৰ স্বামীয়ে দেউতাকৰ ব্যৱসায় চম্ভালিছিল। গতিকে তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ব্যস্ত আছিল। তেওঁ ঘৰলৈ যাওঁতে বিলাসিতা দেখি মই থতমত খালোঁ। মোৰ স্বামীয়ে মোৰ সেৱা কৰিবলৈ কেইবাজনো চাকৰ নিয়োগ কৰিছিল। কিন্তু তেওঁ এজন চাকৰ লাহে লাহে মোৰ ওচৰলৈ আহিবলৈ ধৰিলে। চাকৰজনে মোক ক'লে, মই ইয়াত বহু বছৰ ধৰি কাম কৰি আছোঁ। তোমাৰ শহুৰে মোক পৰিয়ালৰ সদস্যৰ দৰে ব্যৱহাৰ কৰে। এই কথা শুনি ময়ো তেওঁক বিশেষ গুৰুত্ব দিবলৈ ধৰিলোঁ। এদিন তেওঁ মোৰ কোঠালৈ আহিছিল আৰু মই তেতিয়াও বিচনাত পৰি আছিলোঁ। মোক ক্লান্ত হৈ থকা দেখি তেওঁ ক'লে, আপুনি শুই থাকিব লাগে। আপুনি নিশ্চয় ভাগৰি পৰিছে। যদি আপোনাৰ আপত্তি নাই তেন্তে মই আপোনাৰ ভৰি দুখন মালিচ কৰি দিওঁ। এই কথা শুনি মই থতমত খালোঁ। মই ধুনীয়া আৰু সৰু আছিলোঁ। কিন্তু মোৰ স্বামীৰ বাহিৰে আন কোনো পুৰুষে মোক কেতিয়াও স্পৰ্শ কৰা নাছিল। মোৰ ভৰি কেতিয়াও চাকৰৰ দ্বাৰা মালিচ কৰা নাছিল। গতিকে মই লাহে লাহে নাকচ কৰিলোঁ। মোক আন কোনেও স্পৰ্শ কৰাটো মোৰ ভাল নালাগে। এই কথা শুনি সি মনে মনে থাকিল। কাম শেষ কৰি সি মোৰ কোঠাৰ পৰা ওলাই গ'ল। তেতিয়াহে মই বুজিলোঁ যে মই তেওঁক অতি কঠোৰ উত্তৰ দিছোঁ। হয়তো আগতেও মোৰ শহুৰৰ ঘৰত এনেকুৱা কাম কৰিছিল। কিন্তু মই স্পষ্টকৈ নাকচ কৰি তাৰ হৃদয় ভাঙি পেলাইছিলোঁ। আচলতে মই বৰ কোমল হৃদয়ৰ। সেইবাবে পিছত অনুশোচনা কৰিলোঁ। মই ভাবিবলৈ ধৰিলোঁ, এই চাকৰজন ইমান সৰু আৰু ধুনীয়া। মই তেওঁক মোৰ ভৰি মালিচ কৰাৰ উচিত নাছিল। হয়তো মোৰ স্বামীয়ে ভাল নাপালেহেঁতেন। পিছদিনাও একেই কথা হ'ল। চাকৰেও মোক আকৌ একেই কথাই ক'লে। সেইদিনা মোৰ বৰ ভাগৰ লাগিছিল। গতিকে বিচনাৰ পৰা ভৰি দুখন নমাই ভৰিৰ মালিচ কৰিবলৈ ক'লোঁ। এই কথা শুনি সি সুখী হৈ মোৰ ভৰিৰ মালিচ কৰিবলৈ ধৰিলে। মোৰ ভৰি দুখনে ইমান লাহে লাহে মালিচ কৰি আছিল যে মোৰ টোপনি আহিবলৈ ধৰিলে। এই কথা দেখি চাকৰজনে ক'লে, মেডাম, তোমাৰ টোপনি আহিছে নেকি? বিচনাত শুই থাকা। মই তোমাৰ ভৰি মালিচ কৰিম। মই টেনচনত আছিলোঁ। গতিকে লগে লগে বিচনাত শুই পৰিলোঁ। চাকৰজন আহি মোৰ ভৰিৰ মালিচ কৰিবলৈ ধৰিলে। ইয়াৰ পিছত মোৰ চেতনা হেৰুৱাই টোপনি আহিল। কিমান ঘণ্টা শুইছিলোঁ নাজানো। চকু মেলি দেখিলোঁ চাকৰজনে মোৰ ভৰি দুখন এতিয়াও মালিচ কৰি আছে। এই কথা দেখি মোৰ তেওঁৰ প্ৰতি কৰুণা লাগিল।
হাতখন আগবঢ়াই পাৰ্চটো খুলি নোট কেইটামান উলিয়াই চাকৰৰ হাতত থৈ দিলোঁ। এই কথা দেখি তেওঁ লাজ লাগিল। মেডাম, মোক টকা দি লাজ দিছে নেকি? মোৰ দৰমহা ভাল, এই টকাৰ প্ৰয়োজন নাই বুলি শুনি মই তেওঁক ক'লোঁ যে এই টকাৰ আপোনাৰ কষ্টৰ ফল। এই কথা শুনি চাকৰজনে মোৰ পৰা টকাখিনি লৈ মোৰ কোঠাৰ পৰা ওলাই আহিল। মোৰ স্বামী ৰাতি দেৰিকৈ আহিছিল, গতিকে সন্ধিয়া মই চাকৰজনক মোৰ কোঠালৈ মাতি ক'লোঁ যে তোমাৰ মালিছে মোক ইমান ভালকৈ শুবলৈ সহায় কৰে যে মোৰ স্বামী ঘৰলৈ অহালৈকে তুমি মোৰ কোঠাতে থাকিব লাগে। হয়তো চাকৰজনে টকাৰ প্ৰলোভত পৰিছিল, গতিকে মোৰ কথা শুনি তেওঁ সুখী হৈ ক'লে, মই মাত্ৰ তোমাৰ সাধাৰণ চাকৰ, তুমি যি ক'বা তাকেই কৰিম। তোমাৰ ভৰি দুখন মালিচ কৰিব যাতে তোমাৰ ভাগৰ নাইকিয়া হয় আৰু তুমি শিথিল অনুভৱ কৰা। এই কথা শুনি তেওঁ মোক ক'লে যে তোমাৰ হাতত যাদু আছে, সেইবাবে মোৰ সকলো ভাগৰ নোহোৱা হৈ যায়। এদিন চাকৰজনে মোক ক'লে যে তোমাৰ শাহুৱেও কেতিয়াবা মোৰ পৰা মালিচ লয়। এই কথা শুনি মই থতমত খালোঁ। শাহুক তেনেকুৱা বুলি ভবা নাছিলোঁ, যদিও চাকৰজনক মিছলীয়া যেন নালাগিল। শহুৰৰ ঘৰলৈ অহা প্ৰায় এমাহ হ'ল, গতিকে চাকৰবোৰৰ পৰীক্ষা কৰিলোঁ। তেওঁ মোক সদায় সঁচা কথাই কৈছিল। মোৰ ঘৰত এগৰাকী দাসীও কাম কৰিছিল, কিন্তু তাই মিছলীয়া আৰু অসৎ আছিল। তাই মোৰ পৰা যি শুনিছিল তাই গোটেই চুবুৰীটোত বিয়পাই দিছিল। সেইবাবে মই কেতিয়াও তাইক মোৰ কোঠালৈ আহিবলৈ নিদিলোঁ। এই চাকৰ এই ঘৰৰ পুৰণি চাকৰ আছিল, গতিকে মই তেওঁক বিশ্বাস কৰিছিলোঁ। চাকৰটো মোৰ কোঠালৈ আহিল, কিন্তু চকু দুটা তললৈ নমাই। তেওঁ মোৰ শৰীৰটো চুইছিল যদিও তেওঁৰ উদ্দেশ্য বেয়া নাছিল, হয়তো প্ৰতিনিশাই হৈছিল। এদিন মই মোৰ স্বামীক কৈছিলোঁ যে আমি বিয়া হৈ ক'তো ওলাই যোৱা নাই। এই কথা শুনি মোৰ স্বামীয়ে ক'লে, আমি বিয়া হোৱাৰ পৰাই তুমিও সকলো সময়তে শুই থাকা। ৰাতি ঘৰলৈ আহিলেও তুমি গভীৰ টোপনিত থাকা। দিনত মোৰ সময় নাথাকে। ৰাতি ঘৰ পোৱাৰ আগতে তুমি টোপনি যোৱা। এই কথা শুনি মই অন্তৰত ভাবিবলৈ ধৰিলোঁ যে চাকৰ মালিচৰ বাবে এই সকলোবোৰ ঘটিছে। মোৰ স্বামীৰ অভিযোগ আছিল যে মই মোৰ স্বামীৰ বাবে প্ৰতিনিশা সজাগ হৈ থাকিব লাগিছিল। সেইদিনা মই সিদ্ধান্ত লৈছিলোঁ যে আজি ৰাতি চাকৰজনে মোক মালিচ কৰিবলৈ ক'লে মই নাকচ কৰিম, যাতে মোৰ টোপনি নাহে আৰু মোৰ স্বামীৰ অহাৰ সময়লৈকে সাৰ পাই থাকিব লাগে। সন্ধিয়া গা ধুই সাজু হৈ কইনা হৈ বিচনাত বহিলোঁ। চাকৰজন মোৰ কোঠালৈ আহি মোক মালিচ কৰোঁ বুলি ক'লে, কিন্তু মই স্পষ্টকৈ নাকচ কৰিলোঁ। এই কথা শুনি সি দুখী হৈ উভতি গ'ল। কিছু সময়ৰ পাছত চাকৰটো মোৰ ৰুমলৈ আহিল আৰু তাৰ হাতত গাখীৰ এগিলাচ আছিল। খোৱা নাছিলোঁ। লগে লগে গাখীৰ খাই স্বামীক ফোন কৰিবলৈ ধৰিলোঁ, কিন্তু টোপনি আহি আকৌ শুই পৰিলোঁ। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চাকৰজন মোৰ কোঠালৈ আহিল। সি আহি ক'লে, মেডাম, মই তোমাৰ বাবে ব্ৰেকফাষ্ট আনিব লাগেনে? এই কথা শুনি মই মোৰ স্বামীৰ বিচনাখনৰ ফালে চালোঁ। সেইখন খালী আছিল। এই কথা দেখি চাকৰজনে ক'লে, মালিকৰ কিবা গুৰুত্বপূৰ্ণ কাম আছিল, তেওঁ ব্ৰেকফাষ্ট কৰি গ'ল। এই কথা শুনি মোৰ মেজাজটো বেয়া হৈ গ'ল। গোটেই ৰাতি তাৰ বাবে অপেক্ষা কৰিলোঁ, কিন্তু সি ৰাতিপুৱাই নিজৰ অফিচলৈ ৰাওনা হ'ল। চাকৰজনক চাহ আনিবলৈ ক'লোঁ। চাকৰটো কোঠাৰ পৰা ওলাই গ'ল। মই মোৰ শৰীৰটোলৈ চাই থতমত খালোঁ। আগৰ নিশা কইনা কাপোৰ পিন্ধিছিলোঁ যদিও এতিয়া বেলেগ বেলেগ কাপোৰ পিন্ধিছিলোঁ যদিও এতিয়াও গহনা পিন্ধি আছিলোঁ। মোৰ মূৰটো গধুৰ হ'বলৈ ধৰিলে। আগনিশা মোৰ লগত কি হৈছিল? মোৰ কোঠাত কোন আছিল? মোৰ লগত কি কৰিলে? সেই কথা ভাবি মোৰ ঘৰুৱা যেন লাগিল, কিন্তু একো মনত পেলাব পৰা নাছিলোঁ। মোৰ হৃদয়খনে ধপধপাই উঠিবলৈ ধৰিলে আৰু মই মোৰ মূৰটো ধৰিলোঁ। মোৰ গোটেই শৰীৰটো বিষাই গ'ল।
সেয়েহে চাকৰজনে চাহ আনি দিলে। মই তাক মোৰ শৰীৰটো মালিচ কৰিবলৈ ক'লোঁ। এই কথা শুনি সি মোক মালিচ কৰিবলৈ ধৰিলে। বহু সময় বিচনাত পৰি থাকিলোঁ। মোৰ স্বামী অভাৱনীয়ভাৱে ঘৰলৈ আহিল। তেওঁক দেখি মই তেওঁক গালি পাৰিব ধৰিলোঁ। মই তোমাৰ বাবে কইনা অভিনয় কৰি গোটেই ৰাতি শুই থাকিলোঁ, কিন্তু তুমি নাহিলা। এই কথা শুনি মোৰ স্বামীয়ে ক'লে, কিন্তু সেইদিনা ৰাতি যেতিয়া মই কোঠাটোত সোমালোঁ, তেতিয়া তুমি তীব্ৰ টোপনিত আছিলা, গতিকে মই তোমাক জগাই দিয়া নাছিলোঁ। এই কথা শুনি মই থতমত খালোঁ। কিন্তু মোৰ কাপোৰ কোনে সলনি কৰিলে? ৰাতি ভাল টোপনি থকাৰ পিছতো মোৰ শৰীৰটো কিয় বিষাইছিল? মেজাজ নষ্ট কৰাৰ প্ৰয়োজন নাই। আজি ৰাতি কিবা কামত ওলাই যাব লাগিব, গতিকে দেৰি হ'ব। কিন্তু এতিয়া মই মোৰ ৩-৪ ঘণ্টা ফ্ৰী। ইচ্ছা কৰিলে আমি এতিয়াই ক'ৰবাত ওলাই যাব পাৰোঁ। এই কথা শুনি মোৰ মেজাজটো স্বয়ংক্ৰিয়ভাৱে সুখীলৈ সলনি হৈ গ'ল। বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে মই মোৰ স্বামীৰ সৈতে ওলাই গৈছিলোঁ। মই খৰধৰকৈ সাজু হ'বলৈ ধৰিলোঁ। আনহাতে মোৰ স্বামীয়ে গাড়ীত বহি মোৰ বাবে অপেক্ষা কৰি আছিল। সেই সময়ত চাকৰজনে মোৰ কোঠাত সোমাই মোক সুধিলে, মেডাম, আপুনি ক'ৰবালৈ যাব নেকি? এই কথা শুনি মই ক'লোঁ, হয়। কিন্তু কিয় সুধিছা? এই কথা শুনি চাকৰজনে ক'লে, মই তোমাৰ দাস, কিন্তু মই তোমাক উপদেশ দিম যে তোমাৰ শৰীৰটো ভাগৰি পৰিব, কাৰণ বাহিৰলৈ ওলাই নাযাবা। এই কথা শুনি মোৰ খং উঠিল আৰু ক'লোঁ, তুমি মোৰ চাকৰ, মোৰ স্বামী হ'বলৈ চেষ্টা নকৰিবা। এই কথা কৈ মই ওলাই আহিলোঁ। কিহৰ বাবে খং উঠিছিল নাজানো। চাকৰজনক ভালকৈ বকাবকি কৰিলোঁ। তেওঁ নিজৰ ঠাইখনো জানিছিল। সেইবাবে মই ঘৰলৈ আহোঁতে মোৰ সন্মুখত নাহিল। মোৰ স্বামীয়ে মোক গেটত নমাই আনি পুনৰ ওলাই গৈছিল। ভিতৰলৈ আহোঁতে মোৰ গোটেই শৰীৰটো বেয়াকৈ বিষাইছিল। হয়তো মোৰ শৰীৰটো মালিচত অভ্যাস হৈ পৰিছিল। সেইবাবে ৰাতিপুৱাৰ লগে লগে মালিচৰ বাবে হাহাকাৰ কৰিবলৈ ধৰিলোঁ, কিন্তু সেই চাকৰজনক মই খং কৰিছিলোঁ। গতিকে আজি তেওঁ মোক মালিচ কৰিবলৈ নাহিল, কিন্তু মোক তেওঁৰ প্ৰয়োজন আছিল। গতিকে মই এগৰাকী দাসীক মাতি সেই চাকৰজনক মাতিবলৈ ক'লোঁ। কিছু সময় পাৰ হৈ গ'ল। চাকৰজন মোৰ কোঠালৈ আহি মোৰ বিচনাত বহি মনে মনে মোৰ ভৰি দুখন মালিচ কৰিবলৈ ধৰিলে। এই কথাত মই লাজ পাইছিলোঁ। মই তাক গালি পাৰিলোঁ, কিন্তু সি কোনো আপত্তি কৰা নাছিল। তাক মনে মনে থকা দেখি মই ক'লোঁ, সেই মুহূৰ্তত কি হ'ল মই নাজানো। সেইবাবে মই তোমাক বকাবকি কৰিছিলোঁ। ইমান দিনৰ মূৰত মই মোৰ স্বামীৰ সৈতে ওলাই গৈছিলোঁ। গতিকে আপোনাৰ বাধাটো মোৰ ভাল নালাগিল। গতিকে অনুগ্ৰহ কৰি মোক ক্ষমা কৰিব। তেওঁ মোৰ চাকৰ আছিল আৰু মই তেওঁক এই কামৰ বাবে ধন দিছিলোঁ। কিন্তু মোৰ মাজত এতিয়াও মানৱতা জীয়াই আছিল। গতিকে তেওঁ মালিক হিচাপেও মই চাকৰজনৰ ওচৰত ক্ষমা বিচাৰিছিলোঁ। যদিও তেওঁ এজন চাকৰ, তেওঁ মানুহ আছিল। এই কথা শুনি চাকৰজনে ক'লে, মই তোমাৰ চাকৰ। এই কামৰ বাবে মোক দৰমহা পোৱা যায়। গতিকে তোমাৰ যি মন যায় কোৱা, অধিকাৰ আছে। এই কথা শুনি মই নিমাত হৈ পৰিলোঁ। কিন্তু মই সিদ্ধান্ত ল'লোঁ যে মই তেওঁক আৰু তেনেকুৱা একো নকওঁ। সিদিনা ৰাতি বহু সময় মালিচ কৰিলে। তাৰ পিছত মোৰ টোপনি আহিল। চাকৰটো কেতিয়া মোৰ কোঠাৰ পৰা ওলাই গ'ল বা মোৰ স্বামী ঘৰলৈ কেতিয়া আহিল, মই গম পোৱা নাছিলোঁ। ৰাতিপুৱা সাৰ পাওঁতে মোৰ স্বামী বাথৰুমত আছিল। বাহিৰলৈ ওলাই যাবলৈ সাজু হৈ আছিল। মই আচৰিত হৈ তেওঁৰ ফালে চালোঁ। আজিকালি মোৰ কি হৈছে গম পোৱা নাছিলোঁ। চাকৰৰ মালিচটোৱে মোক ইমানেই গভীৰভাৱে শুৱাইছিল যে মই কোনো কথাৰ প্ৰতি সচেতন নহওঁ। এই বিষয়ে ময়ো সচেতন আছিলোঁ। স্বামী কেতিয়া কোঠাটোলৈ আহিব মই ধৰিব পৰা নাছিলোঁ। মই ভাবিবলৈ ধৰিলোঁ যে এই চাকৰজনৰ মালিচবোৰত কি যাদু আছে। মোৰ স্বামী অহাৰ আগতেও তেওঁ মোক মালিচ কৰিব আৰু মই হঠাতে গভীৰ টোপনিত পৰিম। ৰাতিপুৱা
সাৰ পালে মোৰ মূৰটো গধুৰ যেন লাগিছিল আৰু মই লৰচৰ কৰিব পৰা নাছিলোঁ। কিন্তু মই মোৰ স্বামীক এই কথা কোৱা নাছিলোঁ, কাৰণ মই নিবিচাৰিছিলোঁ যে তেওঁ গম নাপাওক যে মই সেই চাকৰৰ পৰা মালিচ পাইছোঁ। এদিন মোৰ স্বামী দিনৰ ঘৰতে থাকিল। চাকৰজনক ঘৰৰ সকলো কাম কৰি দিলোঁ, কিন্তু মোৰ কোঠাত সোমাবলৈ নিদিলোঁ। চাকৰেও ঘৰৰ সকলো কাম কৰি মালিচৰ কথাও কাৰো আগত নকৰিলে। ময়ো এই কথা গোপনে ৰাখিব বিচাৰিছিলোঁ। মোৰ স্বামী যেতিয়াই ঘৰৰ পৰা ওলাই যায়, মই চাকৰজনক কোঠালৈ মাতিছিলোঁ। কিন্তু এদিন হঠাতে স্বামী ঘৰলৈ আহি মই ৰুমত আছিলোঁ। এই কথা শুনি মই বৰ অস্থিৰ হৈ পৰিলোঁ আৰু মোৰ স্বামী অহাৰ আগতে চাকৰজনক পঠাই দিয়াৰ কথা ভাবিলোঁ। কিন্তু এই চাকৰজন বৰ স্মাৰ্ট আছিল আৰু মোৰ স্বামী অহাৰ আগতে আন কামত ব্যস্ত হৈ পৰিছিল আৰু মোৰ স্বামীয়ে একো নাজানিছিল। দাসীসকলৰ পৰাও মালিচ ল'ব পাৰিলোহেঁতেন, কিন্তু সেই চাকৰৰ হাতত কি যাদু আছিল যে মই প্ৰতিদিনে তাক মোৰ কোঠালৈ মাতিছিলোঁ। কি হৈ আছিল নাজানো। চাকৰৰ পৰা মালিচ নোপোৱাৰ ৰাতিপুৱা গোটেই শৰীৰটো বিষাইছিল। যেতিয়া সাৰ পাইছিলোঁ, মূৰটো গধুৰ হৈ পৰিছিল আৰু ভাগৰুৱা অনুভৱ হৈছিল। এদিন ৰাতি চাকৰৰ পৰা মালিচ এটা পাই গভীৰ টোপনিত পৰিলোঁ। ৰাতিপুৱা সাৰ পোৱাৰ সময়ত মোৰ কাপোৰবোৰ আকৌ সলনি হৈ গৈছিল। কি হৈ আছিল? কোনে এই কাম কৰি আছিল? মোৰ স্বামীয়ে মোৰ লগত এনেকুৱা কৰিছিল নেকি? মই বিভ্ৰান্ত হৈ পৰিলোঁ। আইনাখনৰ সন্মুখলৈ গৈ চালোঁ আৰু মই থতমত খালোঁ। গোটেই শৰীৰত ৰঙা দাগ আছিল। এইবোৰ কেনেধৰণৰ চিন আছিল? মই মোৰ শৰীৰটো গছবলৈ ধৰিলোঁ যেন মই সেইবোৰ মচি পেলাব বিচাৰিছোঁ, কিন্তু সেয়া নহ'ল। পিছদিনা মোৰ শৰীৰটোলৈ চাওঁতে দেখিলোঁ যে চিনবোৰ নোহোৱা হোৱাৰ পৰিৱৰ্তে বিয়পি পৰিছে। আতংকিত হৈ পৰিলোঁ। তেনেতে চাকৰজন মোৰ কোঠাত সোমাই মোক মালিচ কৰোঁ বুলি ক'লে। মই চিনবোৰ লুকুৱাব বিচাৰিছিলোঁ, গতিকে মই তেওঁক ক'লোঁ যে মোৰ ভৰি দুখন মাত্ৰ মালিচ কৰক। সি একো নুসুধিল যদিও ভিতৰি ভিতৰি ভয় খাইছিল। মোৰ স্বামীয়ে যদি এদিন এইবোৰ দেখিলে মই তেওঁক কি উত্তৰ দিম? এই কথা ভাবি মই ভাগৰি পৰিছিলোঁ, গতিকে ভৰি দুখন আঁঠুৱাখনৰ ওপৰত থৈ দিলোঁ। চাকৰজনে মোক মালিচ কৰিবলৈ ধৰিলে। মোৰ চকু দুটা টোপনিৰ পৰা বন্ধ হৈ গৈছিল। তেতিয়া চাকৰজনে কিবা এটা ক'লে, যিটো মোক উৰুৱাই লৈ গ'ল। তেওঁ মোক ক'লে, মেডাম, তুমি মোক এইটো দিয়া। তোমাক বৰ ধুনীয়া দেখা গৈছে। মোৰ চকু দুটা গধুৰ হৈ আহিছিল। তেওঁ কি ক'লে মই বুজি নাপালোঁ আৰু তাৰ পিছত মই গভীৰ টোপনিত পৰিলোঁ। ৰাতিপুৱা চকু মেলি মোৰ স্বামীও বিচনাত পৰি আছিল। মোৰ মূৰটো গধুৰ যেন লাগিছিল। মোৰ বৰ গা বেয়া লাগিছিল আৰু শৰীৰটো বিষাইছিল। ইয়াৰ পিছতো মই মোৰ স্বামীৰ ওচৰলৈ গৈ মনে মনে মাকবোৰৰ কথা ক'লোঁ। মই ভাবিছিলোঁ যে দাগবোৰ বাঢ়িছে, গতিকে মই তেওঁক কোৱা উচিত। এই কথা শুনি স্বামীয়ে মোৰ শৰীৰৰ পৰা কাপোৰবোৰ আঁতৰাই দিলে। তেওঁ জঁপিয়াই উঠি মোৰ পৰা আঁতৰি আহি ক'লে, তুমি মোক বিশ্বাসঘাতকতা কৰিলা। তুমি অবিশ্বাসী হৈছা আৰু তাৰ বাবে তুমি শাস্তি পাইছা। এইটো কোনো ৰোগ নহয়, তোমাৰ পাপহে। মোৰ কি বেয়া আছিল যে তুমি আন এজন মানুহ পাইছিলা? মই কামত ব্যস্ত আছিলোঁ, মই মৰা নাছিলোঁ আৰু তোমাৰ এটা প্ৰেমৰ সম্পৰ্ক আছিল। এই কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। মই তেওঁক সুধিলোঁ, কি কৈছা? মই নিৰ্দোষী। কিন্তু মোৰ স্বামী হাঁহি হাঁহি ক'লে, এই চিনবোৰে আপোনাক দোষী বুলি সূচায়, গতিকে মোৰ ঘৰৰ পৰা ওলাই যা। মই আপোনাক বিবাহ বিচ্ছেদ কাগজ পঠাম। মোক ঠেলি উলিয়াই দিলে। কান্দি কান্দি মা-দেউতাৰ ঘৰলৈ গৈ মোৰ নিৰ্দোষিতাৰ আশ্বাস দিলোঁ। তেওঁলোক মোৰ নিজৰ মানুহ আছিল, গতিকে তেওঁলোকে মোক বিশ্বাস কৰিছিল। মোৰ স্বামীৰ লগত কথা পাতিবলৈ যাম বুলি কৈছিল,
কিন্তু তেওঁ যোৱাৰ আগতেই বিবাহ বিচ্ছেদৰ কাগজবোৰ ইতিমধ্যে টেবুলত আছিল। তেওঁ আহি মোৰ হাঁহিমুখীয়া পৃথিৱীখন ধ্বংস কৰি গ'ল। ইয়াৰ বাবে মই কাক জগৰীয়া কৰিব লাগে কোনো ধাৰণা নাছিল। দিনটো কান্দি কান্দি থাকিলোঁ আৰু বিচনাত উঠিলোঁ। মোৰ এনে অনুভৱ হ'বলৈ ধৰিলে, মোৰ এনে লাগিল যে মোৰ মৃত্যু হ'বলৈ ওলাইছে। এদিন মায়ে মোৰ ৰুমত সোমাই ক'লে, কোনোবাই তোমাক চাবলৈ আহিছে। মই দৌৰিলোঁ মোৰ স্বামী হ'ব পাৰে বুলি ভাবি। মোৰ নিৰ্দোষিতা সি উপলব্ধি কৰিছিল, কিন্তু তাত মোৰ স্বামী নাছিল। তেওঁ ঘৰত কাম কৰা চাকৰজনে আছিল। কিয় আহিছে বুলি সুধিলোঁ। তেওঁ ক'লে, তোমাৰ মুখৰ চিনবোৰ কথা মই জানো। মই থতমত খালোঁ। এই কথা শুনি মই থিয় হ'লোঁ। মোৰ স্বামীয়ে কিয় ইমান গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল মই এতিয়া বুজিলোঁ। এই দেখি মই চাকৰৰ বুকুত ঘোচা মাৰিবলৈ ধৰিলোঁ। এইবোৰ মোৰ শৰীৰত কেনেকৈ আহিল? মালিচৰ আৱৰণত মোক কি কৰিলে? সঁচা কথা কোৱা। এই কথা শুনি চাকৰজনে মোৰ হাত দুখন ধৰি ক'লে, মোৰ নাম বিকি আৰু মই তোমাৰ লগত ইউনিভাৰ্চিটিত পঢ়িছিলোঁ, কিন্তু মই তোমাৰ প্ৰেমত পৰিলোঁ। ময়ো ডাক্তৰ হ'ব বিচাৰিছিলোঁ। মই ভাবিছিলোঁ যে যেতিয়া আমি দুয়ো ডাক্তৰ হ'ম, তেতিয়া তোমাৰ দেউতাৰ পৰা বিয়াত হাত বিচাৰিম। কিন্তু এদিন তোমাৰ বন্ধুৰ পৰা গম পালোঁ যে তোমাৰ মায়ে তোমাৰ বিয়া সোনকালে কৰিব বিচাৰিছে। গতিকে ময়ো সলনি হ'লোঁ। ভয় খাই তোমাৰ ঘৰলৈ এটা প্ৰস্তাৱ পঠালোঁ, কিন্তু তোমাৰ দেউতাই নাকচ কৰি ক'লে যে মই মোৰ ছোৱালীজনী ডাক্তৰ হ'লেহে বিয়া দিম। গতিকে মনৰ শান্তিৰে পঢ়া-শুনা আগবঢ়াবলৈ নিব পাৰিম। মই ভাবিছিলোঁ তোমাৰ বিয়াৰ বাবে এসপ্তাহৰ বাবে চহৰৰ বাহিৰলৈ যাব লাগিব। তাৰ পিছত তোমাৰ বিয়া হ'ল। এই সকলো মই জানিছিলোঁ। ঘূৰি আহোঁতে মোৰ প্ৰেম আন কাৰোবাৰ কইনা হৈ পৰিছিল, আৰু তোমাৰ প্ৰতি থকা মোৰ প্ৰেম আৰু উন্মাদনাত মই তোমাৰ ঘৰত চাকৰ হৈ পৰিছিলোঁ, যাতে তোমাৰ ওপৰত থাকিব পাৰোঁ। মই তোমাৰ ওচৰত চাপিব বিচাৰিছিলোঁ। গতিকে মালিচৰ অজুহাতত তোমাৰ কোঠালৈ আহিম। ৰাতি তোমাৰ গাখীৰ ছেডেটিভ এটা দিম যাতে তুমি শুই থাকিবা আৰু তোমাৰ স্বামী তোমাৰ ওচৰলৈ নাহে। তুমি মোৰ নোহোৱাৰ বাবে মই তোমাক আন কাৰোবাৰ ওচৰত দেখা নাপাম। এই কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। মোৰ লগত কেতিয়াবা কিবা অন্যায় কৰিলে নেকি? এই কথা শুনি তেওঁ মোৰ হাতখন মৰমত থৈ ক'লে, মই তোমাক ভাল পাইছিলোঁ, গতিকে তোমাৰ অনুমতি অবিহনে তোমাৰ লগত একো কৰিব বিচৰা নাছিলোঁ। এই কথা শুনি মই আমাৰ দুয়োৰে শৰীৰত থকা চিনবোৰলৈ আঙুলিয়াই দিলোঁ। এই কথা শুনি সি হাঁহিল আৰু ক'লে, মই এজন ডাক্তৰ আৰু এইটো মাত্ৰ এটা সংক্ৰম। মই এই কামটো কৰিলোঁ যাতে আপোনাৰ স্বামীয়ে আমাৰ ওপৰত সন্দেহ কৰে। এই কথা কৈ তেওঁ মোৰ ওচৰত ক্ষমা বিচাৰিলে আৰু মই গোটেই বছৰটো তেওঁক শাস্তি দি কটালোঁ। পিছত তাক ক্ষমা কৰি তাৰ পিছত তাৰ লগত বিয়া হ'লোঁ।